কংগ্ৰেছৰ ভুলৰ বাবে বিজেপিয়ে উচ্ছেদ চলাইছে। উচ্ছেদৰ বাবে বিজেপিৰ সমানে কংগ্ৰেছ দায়ী। চেঙা সমষ্টিৰ বাঘমাৰা চৰত এখন জনসভাত এইদৰে মন্তব্য আগবঢ়ায় বিধায়ক আশ্ৰাফুল হুছেইনে। শৃংখল চলিহা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে বিধায়কগৰাকীয়ে। উজনিৰ বিভিন্ন প্ৰান্তত শ্ৰমিকৰ নাটনি সন্দৰ্ভতো সৰব হয় বিধায়ক আশ্ৰাফুল হুছেইন। উজনিত গামোচা তামোল বটাৰে মাতিলে সকলো শ্ৰমিক কাম কৰিবলৈ যাব বুলি মন্তব্য বিধায়ক আশ্ৰাফুল হুছেইনৰ। আজি যি উচ্ছেদ হৈছে ইয়াৰ কাৰণে বিজেপি যিমানখিনি দায়ী একেটা দায়ী কংগ্ৰেছ, কাৰণ তেওঁলোকৰ সময়ছোৱাত তেওঁলোকে এই মানুহক তেওঁলোকৰ পৰা ভোট লৈছে, কিন্তু তেওঁলোকক কতো বখতিৰ কাৰণে মাটিৰ পট্টা কিংবা পুনৰ সংস্থাপনৰ ব্যৱস্থা এই চৰকাৰবিলাকে কৰা নাছিল, বিশেষভাৱে কংগ্ৰেছে কৰা নাছিল। আৰু আজি বিজেপিয়ে তাৰ গইনা লৈ তাৰ সুযোগ লৈ মানুহক হাজাৰে হাজাৰে লাখে লাখে মানুহক উচ্ছেদ কৰি আছে, গুলীয়াই হত্যা কৰি আছে, গুলীয়াই ঘূণীয়া কৰি আছে। এই ধৰণৰ বৰ্বৰতা আৰু নৈৰাজ্য এই ৰাজ্যখনত আৰম্ভ হৈছে। আমি ধিক্কাৰ জনাইছোঁ এই পৰিৱেশক আৰু এই পৰিৱেশৰ স্ৰষ্টা হিমন্ত বিশ্ব শৰ্মাক আমি ধিক্কাৰ জনাইছোঁ। মুখ্যমন্ত্ৰী যেতিয়া কয় যে উজনিত গ'লে মিয়া মানুহক নিৰাপত্তা নিদিম, তেতিয়া মিয়া মানুহে শ্ৰম কৰিবলৈ যোৱা, সাধাৰণ কাম কৰিবলৈ যোৱা খাটি খোৱা মানুহজন কোন সাহসত গৈ উজনিত বহি থাকিব? আজি তাতে অভাৱ হৈছে নহয়, ইটা ভাটাত শ্ৰমিক নাই, অমুক উদ্যোগটোত শ্ৰমিক নাই। যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বটাৰে মাতিব তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। মোৰ খোলা আহ্বান যে শ্ৰমিকসকল কাম কৰিবলৈ জেগাৰ অভাৱ নাই। কেৰেলা হওক, দিল্লী হওক, অসম হওক, বিভিন্ন ঠাইত নামনি অসমৰ বিভিন্ন ঠাইত জেগা আছে। গাঁৱতো এতিয়া হাজিৰা কৰিলে 500 টকা পায়। গতিকে গাঁৱতো বহুত লেবাৰৰ অভাৱ আছে। গাঁৱতে পাৰিলে কাম কৰাৰ ব্যৱস্থা কৰক।